স্কুলত পঢ়ি থকা দিনতো দেওবাৰৰ দিনটো কেতিয়া আহে সেইটোলৈ অপেক্ষা কৰি আছিলোঁ, কাৰণ দেওবাৰৰ দিনটো স্কুল বন্ধ থাকে, অকণমান মাহঁতৰ লগত সময় কটাব পাৰোঁ। আৰু এতিয়া স্কুল কলেজ সকলোবোৰ শেষ হ'ল আৰু এতিয়াও কিন্তু দেওবাৰ দিনটোলৈ অপেক্ষা কৰি থাকোঁ, কাৰণ এতিয়া কাম কৰি কৰি অকণমান জিৰণি ল'বৰ মন যায়। বন্ধ পালে ভাল লাগে, দেওবাৰ দিনটোতে যিহেতু ছুটি পাওঁ। নহ'লে আহোঁতে আহোঁতে একেবাৰে সন্ধিয়া সময়ে হয়গৈ। এই এনেকুৱা ধৰণৰ বতৰৰ ফল মূলবোৰ খাবলৈ সময়ে নিমিলা হয়। আজি যিহেতু দেওবাৰ, সেইকাৰণে ভাবিলোঁ আজি টেঙা খোৱা যাওক। আবাই বহুত কেইদিনৰ আগতেই টেঙাটো আনি থৈছিল, কিন্তু সময়ৰ অভাৱৰ বাবে খাব পৰা নাছিলোঁ। ইমান ধুনীয়া, চাওকচোন ফুটবোৰ ৰঙা ৰঙা হৈ আছে। এনেকৈ লগে ভাগে টেঙা খোৱাৰ মজাই বেলেগ। এইফালে জলফাই আৰু ৰবাব টেঙা আজি একেলগে খাম। বন্ধৰ ফাইদাটো উঠাব লাগিব নহয়। মোৰ কিন্তু ডাঙৰ মানুহবিলাকৰ লগত থকাতকৈ সৰু সৰু ভাইটি ভণ্টিহঁতৰ লগত থাকি বেছি ভাল লাগে, কাৰণ ইহঁতৰ মৰমবোৰ নিভাঁজ আৰু ইহঁতৰ মনবোৰ নিষ্পাপ হয়। ইহঁতি মানুহৰ লগত কৃত্ৰিমতা দেখুৱাব নোৱাৰে। ভাল যদি পায় আপোনাক, সঁচাকৈয়ে ভাল পায়। ডাঙৰ মানুহবোৰৰ ভাল পোৱাটোত ক'ৰবাত নহয় ক'ৰবাত কৃত্ৰিমতা লুকাই থাকে। যেতিয়ালৈকে নিজৰ স্বাৰ্থ থাকিব তেতিয়ালৈকে আপোনাক ভাল পাব, আৰু স্বাৰ্থ শেষ হ'লে সেই ভাল পোৱাটো লাহে লাহে নাইকিয়া হৈ যায়। আৰু এটা কথা আছে, যদি দুজনী তিনিজনী মানুহ মিলে মানে লগ হয়, তেতিয়াহ'লে চাবচোন নিজৰ ঘৰৰ কথা বা নিজৰ ভাল আলোচনা কিবা কিবি নিজৰ আলোচনা কৰাতকৈ বেছি তেওঁলোকে আনৰ ঘৰৰ, আনৰ সংসাৰৰ, আনৰ ঘৰখনত কি হৈ আছে সেই বস্তুবোৰ আলোচনা কৰাত বেছি গুৰুত্ব প্ৰদান কৰে। সেয়েহে মোৰ এই সৰু সৰু ভাইটি ভণ্টিহঁতৰ লগত থাকি বেছি ভাল লাগে। মই আগৰ পৰাও বহুত বেছি ডাঙৰ মানুহৰ লগত নাথাকোঁ। মাৰ লগত যদি ক'ৰবাত ওলাই যাওঁ তেতিয়াহ'লে যাওঁ। ঘৰত থাকিলে একো নথকা সময়ত মাৰ লগতে কথা বতৰা পাতি সময়বোৰ গুচি যায়, আৰু তাৰপিছত মই এই সৰু সৰু ভাইটি ভণ্টিহঁতৰ লগতে বেছি সময় থকা হয়। আৰু আগতে মোক মায়ে কৈছিল যে নিজতকৈ সদায় কম বয়সৰ মানুহৰ লগত বা কম বয়সৰ কাৰোবাৰ লগত কথা বতৰা পাতিব লাগে, কাৰণ তেতিয়া নিজৰ মনটো অকণমান সৰুমতীয়া হৈ থাকে আৰু ভালো লাগে। যিটো সৰু সৰু কথাত সৰু ল'ৰা ছোৱালীবিলাকে ফূৰ্তি পায়, ডাঙৰ মানুহৰ সেই বস্তুটো নাথাকে। আৰু ক'ত কি হৈছে কি নাই হোৱা কিবা কিবি কথা এটা কৈ থাকে, মানে সৰু সৰু যিকোনো কাৰোবাৰ লগৰ ল'ৰা ছোৱালীৰ লগত কি কৰিলে, কি ধেমালি কৰিলে, সেই তেনেকুৱা ধৰণৰ কথাবোৰ শুনি ভাল লাগে। অকণমান যদি অকণমান মনত দুখো লাগি আছে, তেতিয়াও অকণমান তাহাঁতৰ কথাবোৰ, ধেমেলীয়া কথাবোৰ শুনি হাঁহিৰ খোৰাক ল'ব পাৰি। আমাৰ আজিৰ এই টেঙা খোৱা পৰ্বটো ইমানতে সমাপ্ত।